তেখেতে নিজেই জামুগুৰি আৰু তেজপুৰ ৰাস্তাৰ গাড়ীৰ আগত শুই দিছে আৰু শুই দিয়াৰ পিছত তেখেতে সেইটো চিঞৰি বাখৰি লগৰখিনি আৰম্ভ কৰিছে যে বিজেপি দলৰ কাৰ্যকৰ্তাসকলে তেখেতলোকক মাৰধৰ কৰিছে। আৰু এই কথাটোকে লৈ যদি সুনীল চেত্ৰী মহোদয় সঁচাই তেনেকে কোনোবাই তেখেতক আঘাত কৰিছিলে, তেওঁৰ লগত থকা পিএছঅজন কলৈ গৈছিলে, প্ৰকৃততে তেখেতক মাৰিছিলে, তেতিয়াহ'লে তেখেতক ততাতয়াকৈ তেওঁক হস্পিটাললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগিছিল নে চিঞৰি চিঞৰি বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে আৰু বিজেপি কাৰ্যকৰ্তাসকলৰ বিৰুদ্ধে কথা কব লাগিছিল। যদি তেখেতৰ এইটোৱে কাৰ্য হয়, ৰূপা কলিতাক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছো। তেওঁ যেনেদৰে বালিপৰা অঞ্চলটো উদমাৰী পঞ্চায়তকে আদি কৰি উশৃংখল এটা পৰিৱেশৰ সৃষ্টি কৰি ৰাখিছে, ভৱিষ্যতলৈ যাতে নকৰক। আৰু নদুৱাৰ সমষ্টিত তেওঁ কিবা বেলেগ দলত আছে, কংগ্ৰেছ দলৰ হয়, তেওঁ দলীয় কাৰ্য কি আছে কৰক, কিন্তু আমাৰ যাতে নদুৱাৰ সমষ্টিৰ মাজত বিভেদ কোনো বাতাবৰণ সৃষ্টি নকৰে। আৰু ভৱিষ্যতলৈ এনেকুৱা হলে আমি কিন্তু মহিলাসকলে তেখেতক উচিত ধৰণৰ ব্যৱস্থা কৰিবলৈ বাধ্য হ'ম। আমি বিজেপিৰ আমাৰ নদুৱাৰ সমষ্টিত তেখেতক আমি ইয়াৰ পৰা হস্যাৰ কৰি দিব বিচাৰিছে যে তেখেতৰ এই মিছা অভিযোগ ইয়াত নচলিব। আমি ইয়াত এজাহাৰ দিব আহিছো। আমি অচি ছাৰক দাবী জনাইছো যে অতি সোনকালে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। রূপা কলিতা গ্রেফতার করো।